এটা মই এক্সক্লুচিভ কথা আপোনাৰ আগত ক'বলৈ ওলাইছোঁ মই প্ৰথমবাৰ ক'ব আপোনাৰ আগত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ জুবিন দা ঢুকুৱাৰ পিছত ৩-৪ বাৰমান অসমলৈ আহিলে গৃহমন্ত্ৰী আহিলে বিত্তমন্ত্ৰী আহিলে সকলো আহিলে কিন্তু আজিৰ তাৰিখলৈকে সেই মানুহকেইজনে জুবিন গাৰ্গৰ ঘৰত এবাৰো তেওঁলোকে উপস্থিত নহ'লেতো তেওঁলোকে এবাৰো জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে সন্মান জনাই এপাহ ফুল নাযাচিলে জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে পৰিদৰ্শন নকৰিলে মই মুকলিকৈ কৈছোঁ আৰু মই দৃঢ়তাৰে কৈছোঁ নিৰ্বাচনৰ আগত যদি ভাৰতীয় জনতা পাৰ্টিৰ এই মানুহকেইজন জুবিন গাৰ্গৰ ঘৰলৈ আহে তেতিয়াহ'লে কিন্তু এই ভোটৰ ৰাজনীতিত যদি জুবিন গাৰ্গৰ ঘৰলৈ আহে তেতিয়াহ'লে তেওঁলোকৰ আগত কলা পতাকা জোকাৰা প্ৰথম মানুহজন কিন্তু মই হ'ম মই অতি দৃঢ়তাৰে কৈছোঁ তাৰ কাৰণে যদি মোৰ ওপৰত কিবা আইনী ব্যৱস্থাও ল'ব লগা আছে লওক জুবিন গাৰ্গক আমি ৰাজনীতিৰ বিষয় হ'ব দিব নোৱাৰোঁ তোমালোকে নাহিলা তোমালোকে আমাৰ অসমে যেতিয়া কান্দি আছে তেতিয়া তোমালোকে কান্দিবলৈ নিশিকিলা অসমৰ তোমালোকে ভূমি তোমালোকে বিক্ৰী কৰিলা অসমৰ তোমালোকে বাগান বিক্ৰী কৰিলা সকলো বিক্ৰী কৰিলা কিন্তু আমি অসমে আজি ৪-৫ মাহে আমি কান্দি আছোঁ আমাৰ মাজৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল জুবিন গাৰ্গক হত্যা কৰা হ'ল সেই সময়তে তোমালোকে অসমলৈ আহিছা ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী গৃহমন্ত্ৰী সকলো আহিছা কিন্তু জুবিন গাৰ্গৰ ঘৰত তোমালোকে এষাৰ মাত কিয় দিব নোৱাৰিলা গতিকে মই এটা অতি স্পষ্টভাৱে কওঁ এই ভোটৰ অংকত যদি জুবিন গাৰ্গৰ আবেগেৰে ভোটৰ অংক জিকিবৰ কাৰণে যদি ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী তেওঁলোকে আমাৰ অমিত শ্বাহ ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিৰ্মলা সীতাৰামন ডাঙৰীয়া যোনেই নহওক দিল্লীৰ কোনোবা লিডাৰে যদি ভাৰতীয় জনতা পাৰ্টিৰ জুবিন গাৰ্গৰ ঘৰলৈ আহে তেতিয়া মই অতি দৃঢ়তাৰে আৰু অতি সততাৰে কৈছোঁ তেওঁলোকৰ সন্মুখত কলা পতাকা আঁৰিবলৈ জোকাৰিবলৈ কিন্তু প্ৰথমজন ব্যক্তি মই হ'ম তাৰ কাৰণে যদি মোক কিবা আইনী ব্যৱস্থা ল'ব লগা আছে লওক তাত মোৰ কোনো অসুবিধা নাই